जिंदाबाद जिंदाबाद एजीपी जिंदाबाद 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 एनडीए जिंदाबाद 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 एनडीए जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 अतुल बरा जिंदाबाद जिंदाबाद জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে আজি বাক্সা তথা মানাস 41 নং মানাস সমষ্টিত আমি অলৰেডি ষ্টেয়াৰিং কমিটি অস্থায়ী ষ্টেয়াৰিং কমিটি তথা মেনেজমেণ্ট কমিটিৰ অলৰেডি কাৰ্যালয় অপেনিং কৰা হ'ল মই আশা কৰিছোঁ আগতকৈ অন্তত এই 41 নং মানাস কনষ্টিটিউৱেঞ্চি বা LAC লেভেলত যিমানবোৰ আমাৰ ভোটাৰসকলে আছে ইয়াৰ মেক্সিমাম আজি NDA লগত আছে আৰু NDA তেওঁলোকে ভোট দিবৰ কাৰণে আৰু তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে অলৰেডি আমাৰ মানাসৰ যিমান ভোটাৰ্ছ আছে তেওঁলোকে লাগি আছে আৰু এইটো খাটাং জিকিব কিমানমান ভোট পোৱাৰ সম্ভাৱনা আছে অকল মানাসত নে কোকৰাঝাৰ লোকসভা সমষ্টিত মিনিমাম 2 পৰা 2.5 লাখ ব্যৱধানক আমি জিকিবলৈ গৈ আছোঁ প্ৰত্যাহ্বান কোন হ'ব আপোনাৰ লগত প্ৰত্যাহ্বান আজিৰ দিনটোত একো ক'ব নোৱাৰে নাই বুলি ক'লেও বেছি ভুল নহ'ব হাগ্ৰামা মহিলাৰী উত্থান হোৱা দেখা গৈছে হাগ্ৰামা মহিলাৰী আজিৰ দিনটোত একো নাই বুজিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াত নিজেই জানে যে এই ইলেকশ্যনে মই জিকিব নোৱাৰোঁ তেওঁলোকে একেটা কাৰণত তেওঁলোকে মানে কেম্পিং কৰিছে জাষ্ট অহা BTC ইলেকশ্যনত যাতে BPFৰ বিধানটো ৰৈ থাকে তাৰ কাৰণে BPFক বচাবৰ কাৰণে কেইজনমান মানুহ বচাবৰ কাৰণে তেখেতে কেম্পিং কৰি আছে জিকাবৰ কাৰণে নহয় তে জিকাৰ অংকত অনুপত্তি নাই আৰু নোৱাৰে নৱসন্ধিয়াত উচ্চতম ন্যায়ালয়ে সকাহ দিছে ইতিমধ্যে তেওঁ প্ৰত্যাহ্বান হিচাপে থিয় দিব নেকি আজি হয় তেতিয়াহ'লে আমাৰ মাজত কিবা বেলেগ ঢৌ আছিলে এই ঢৌৰ মাজৰ কাৰণে আমাৰ হীৰা হৰণে ডাঙৰীয়াই কি কৈছিলে আজি আমাৰ মাজত এই ঢৌ নাই বড়ো অনাবড়ো এই ঢৌটো নাই আমি এতিয়া সমন্বয় কৰিছোঁ আমাৰ মাজত কোনো অনাবড়ো এই বিভাজনটো নাই আমি একেলগে NDA হিচাপে একেবাৰে তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে চবে উঠিবলৈ লাগিছে এইটো জিকিবই ফাইনেল অৱৰোহ সুৰক্ষা সমিতিয়ে প্ৰাৰ্থী দিছে জন দাসক এই ক্ষেত্ৰত কিবা হেৰি হ'ব নেকি জন দাসত কি আছে ভাই আজি মইতো ক'লোৱে আজি অনাবড়োৰ শব্দটো নায়েই তেওঁলোকেতো যেতিয়ালৈকে বড়ো অনাবড়োৰ মাজত গণ্ডগোল সৃষ্টি হয় বিবাদ সৃষ্টি হয় তেতিয়াহে তেওঁলোকৰ দিনটো ভাল এতিয়াতো সেইটো নাই না তেখেতে দিন কেনেকৈ ভাল হ'ব এতিয়া আমাৰ সমন্বয় হৈছে আমাৰ ভাল আপোনালোকে চুকে কোনে ঘূৰি ফুৰিছে তৃণমূল পৰ্যায়ৰ নেতাবিলাকে কি কয় মনৰ কথা কি কয় আপোনালোকক আজিলৈকে এই ইলেকশ্যনটো মিত্ৰজোঁটত আছে BJP অগপা গোটেইকেইটা দল আছে যিহেতু আপোনালোকৰ লগত আমাৰ অলৰেডি হাইকমাণ্ডৰ পৰা পূৰা নিৰ্দেশ আহিছে এই নিৰ্দেশ হিচাপে BJP ফালৰ পৰা যি নিৰ্দেশ দিছে AGP ফালৰ যি নিৰ্দেশ দিছে UPPৰ পৰা যি নিৰ্দেশ দিছে এই নিৰ্দেশবোৰ পালন কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ পৰা বা গ্ৰাছৰুট লেভেলত যিমান নেতা কৰ্মী আছে কমপ্লিট ফিল্ডত লাগি গৈছে শক্তি কেন্দ্ৰত লাগি গৈছে বুথ কমিটিত লাগি গৈছে আৰু আজিৰ দিনটোত কিবা কাৰণত কোনোবা যদি নালাগেও অলৰেডি আমাৰ এইটো মানে কৰা বা মোবিলাইজ কৰাত অলৰেডি কমপ্লিট হৈ গৈছে